অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ যুটীয়া সহযোগত লখিমপুৰ জিলাত আমি সামূহিক ৰান্ধনীশালৰ জৰিয়তে মধ্যাহ্ন আহাৰ ভোজন বিতৰণৰ আঁচনি এখন আৰম্ভ কৰিম। আজি আজাদত, লখিমপুৰ জিলাৰ আজাদত এই সমূহীয়া ৰান্ধনী ঘৰটোৰ আধাৰশিলা আমি স্থাপন কৰিলোঁ। 25 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। মধ্যাহ্ন আহাৰ ভোজনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যোগান ধৰা পুঁজিৰ লগত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে নিজৰ পৰা LPত 5 টকা 70 পইচা আৰু UPত 2 টকা 80 পইচা যোগদান কৰি 12.5 টকা 12 টকা 50 পইচাকৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ব্যয় কৰি পুষ্টিকৰ আৰু সুস্বাদু মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিব। আৰু এনে কৰিবলৈ যাওঁতে ৰান্ধনীসকলেও বিলনীৰ ভূমিকা লৈ এই কাৰ্যসূচীত সহায় কৰিব আৰু আগৰ দৰে ৰান্ধনীসকলে নিজৰ দৰমহা পাই থাকিব।